এভরিবডি আশা কৰো সবে ভালে আছে এপিএসসি এর থ্রোত এটা ভ্যাকেন্সি আহিছে জুনিয়র ইঞ্জিনিয়ার সিভিল আন্ডার ওয়াটার রিসোর্স ডিপার্টমেন্টত এটোত টোটাল পোস্ট আছে আপোনাৰ 87 নাম্বাৰ সো এটোত আপোনালোকৰ জুনিয়র ইঞ্জিনিয়ার সিভিলৰ কাৰণে হয় এতে আপোনাৰ জেনারেল ক্যাটাগরিৰ কাৰণে আছে 47টা পোস্ট ওবিসি আৰু এমওবিসিৰ কাৰণে আছে 21 পোস্ট আপোনাৰ এসসিৰ কাৰণে আছে এসসিৰ কাৰণে নাই এসটি প্লেনৰ কাৰণে আছে 7টা টোটাল এসটি হিলছৰ কাৰণে 7টা টোটাল আৰু ইডব্লিউএস ইকোনমিক্যালি ওয়েকাৰ সেকশনৰ কাৰণে আছে 5টা পোস্ট আৰু আছে আপোনাৰ টোটাল একেটা পিডব্লিউডি মানে ফিজিক্যালি ডিজেবল পার্সনের কাৰণে নাই ইয়াতে কোনো ধৰণৰ ৰিজাৰ্ভেশন ওকে সো আৰু এইটো আপোনাৰ পে স্কেল হল আপোনাৰ পে স্কেল হল 14000 টকাৰ পৰা 60500 আৰু গ্ৰেড পে 8700 পে ব্যান্ড 2 হ'ব স্যালাৰিটো ভাল স্যালাৰি হয় আৰু এইটোৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে এলিজিবিলিটি হ'ব লাগিব আপুনি পার্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'ব লাগিব আৰু আপোনাৰ হেটো প্ৰুফ দিব লাগিব এটোৰ কাৰণে আপুনি যে ৰেসিডেন্স হয় আপোনাৰ অসমত পার্মানেন্ট তাৰপিছত আপোনাৰ অসমৰ হেৰি হ'ব লাগিব পেৰেন্টছৰ ভোটাৰ আইডি কাৰ্ড ভোটাৰ থাকিব লাগিব অসমৰ তো এটো আপুনি সেলফ অ্যাটেস্টেড কৰি সাপোর্টিং ডকুমেন্টস হিচাপে দিব লাগিব সেকেন্ড হল এডুকেশনাল কোয়ালিফিকেশনত আছে আপুনি 3 ইয়ার্স ডিপ্লোমা কোর্স ইন সিভিল ইঞ্জিনিয়ারিং হ'ব লাগিব ফ্রম এন ইনস্টিটিউট ৰিকগনাইজড বাই গভৰ্ণমেণ্টৰ দ্বাৰা ৰিকগনাইজড ইনষ্টিটিউচনৰ পৰা 3 ইয়াৰ্ছৰ ডিপ্লোমা কোৰ্স কৰা হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিঙৰ আৰু এটো সেলফ অ্যাটেস্টেড কৰি আপুনি সাপোর্টিং ডকুমেন্টত দিব লাগিব আৰু এটোৰ কাৰণে এজ লিমিটৰ ক্ৰাইটেৰিয়া আছে আপুনি 18 ইয়াৰ্ছৰ তলত হ'ব নোৱাৰিব ঠিক আছে আৰু এটো এসটি আৰু 38 ইয়াৰ্ছৰ ওপৰত হ'ব নোৱাৰিব জেনাৰেলৰ কাৰণে আৰু এসটিৰ কাৰণে এসসি এসটিৰ কাৰণে ৰিলেক্সেশন আছে আপ টু 43 ইয়ার্স আৰু 3 ইয়ার্স আছে এমওবিসিৰ কাৰণে ক্যান্ডিডেটছৰ কাৰণে ঠিক আছে আপ টু মানে 41 ইয়ার্স লৈকে কৰিব পাৰিব তাৰপিছত আপোনাৰ পারসন উইথ ডিসেবিলিটিৰ কাৰণে 10 ইয়ার্ছৰ হেৰি আছে আপোনাৰ ৰিলেক্সেশন আছে এজ ৰিলেক্সেশন তাৰপিছত আপোনাৰ কি আছে ইডব্লিউএস এর সার্টিফিকেট আপোনাৰ ফরম্যাট এপিএসসি ফরম্যাট এইটো ফরম্যাটত আপুনি ডাউনলোড কৰি সেইটো দিব লাগিব তাৰপিছত আপোনাৰ এইটোৰ কাৰণে আপোনাৰ হেৰি কৰিব লাগিব এতিয়া আপুনি ফর্ম ফিল আপ স্টার্ট কৰিব পাৰিব অনলাইন এইটো অনলাইন ফর্ম ফিল আপ কৰিব লাগিব ঠিক আছে আৰু এইটো আশা কৰো এইখিনি আপোনালোকৰ হেল্পফুল হ'ব ধন্যবাদ